ভাৰতীয় জনতা পাৰ্টিৰ আমি নিষ্ঠাবান কাৰ্যকৰ্তা আমি বিধায়ক হৈছোঁ কাম কৰিবলৈ ৰাইজৰ কাম কৰিবলৈ যোৱা 5টা বছৰে বিধায়ক হিচাপে যিখিনি কাম কৰিছিলোঁ বহুত মন্ত্ৰীতকৈও বহুত আগত কাম কৰিছোঁ আৰু মই ভাবোঁ মন্ত্ৰিত্বটোৱে আশা নহয় প্ৰত্যেকজন কাৰ্যকৰ্তা আমি টিম SBSত আছোঁ টিম হিমন্ত বিশ্ব শৰ্মাত আমি প্ৰত্যেকজনে আমি প্ৰত্যেকটো বিভাগৰে মন্ত্ৰী ৰাজেন গোহাঁইৰ সম্পৰ্কত যদি আলোচনা হয় তেওঁতো আপোনালোকৰ একৰণৰ প্ৰতীৰ্থ জ্যেষ্ঠ নেতা আছিল গতিকে সেই সন্দৰ্ভত চাওক আজিৰ যিটো আজিৰ জয়টোত মই আনন্দিত ন' ডাউট আমাৰ সমষ্টিবাসী আনন্দিত কাৰণ আমি 2021ত 750টা ভোটত জিকিছিলোঁ এইবাৰ প্ৰায় আমি 57,000-58,000 ভোটত জিকিছোঁ ৰাইজ গৌৰৱান্বিত কিন্তু ব্যক্তিগতভাৱে যদি মোক সোধে মই অকণমান মনটো মোৰ দুখ কাৰণ ৰাজেন্দ্ৰাৰ নেতৃত্বতে মই বিজেপিলৈ আহিছিলোঁ আৰু ৰাজেন্দ্ৰাৰ অৱদান বিজেপিত বহুত আছিলে তেখেত ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি আছিলে 4গৰাকীয়া সাংসদ আছিলে নগাঁও জিলাখনত তেখেতে বহুতো কাম কৰিছিলে কিন্তু তেখেতে দুটা কথাতে তেখেতক ৰাইজে বেয়া পালে এবাৰ প্ৰত্যাখ্যান কৰিলে তেখেতে কৈছিল যে বিজেপি অসমীয়া বিৰোধী পাৰ্টি আৰু বিজেপিয়ে হিন্দুত্বৰ কাৰণে মাত নেমাতে এই কথাবিলাকতে এবাৰ জবাব দিলে নহ'লে ইমান ভোটৰ মাৰ্জিনত ৰাজেন্দ্ৰাৰ দৰে নেতাক ৰাইজে এলাগি নকৰিলেহেঁতেন সেইটো কথা আৰু ৰাজেন্দ্ৰাক মই বিচাৰিছোঁ যে তেখেত যি ভুল কৰিলে বিজেপি এৰি কোনো নেতা আজিলৈকে ছাকচেছ হোৱা নাই মই ৰাজেন্দ্ৰাকো আহ্বান জনাম তেখেত আহিব লাগে ঘূৰি কাৰণ ঘৰৰ মানুহ ঘৰলৈ ঘূৰি আহিলে আমি সেইখিনি সন্মানো দিম আদৰো দিম আৰু মই দৰকাৰ হ'লে ৰাজেন্দ্ৰাক ব্যক্তিগতভাৱে লগ পাই মই অনুৰোধ কৰিম ইমান গালি পৰাৰ পিছত আপোনালোকৰ বিষয়ে বেয়াকৈ কোৱাৰ পিছত বা মুখ্যমন্ত্ৰীৰ বিষয়ে বহুত বেয়াকৈ কোৱাৰ পিছতো হয়তো তেখেতক একচেপ্ট কৰাৰ কিবা সম্ভাৱনা থাকিব জানো চাওক ডেফিনেটলি কথাটো কৈয়ে কোৱা কিন্তু যোৱাৰ থাকে আমাৰ ভাৰতীয় জনতা পাৰ্টি বিশাল অন্তৰৰ মানুহ প্ৰত্যেকজন নেতাই দেখিছে যিটো পাৰ্টিত থাকে তেওঁ গালি পাৰিলেও বিজেপিয়ে যাক আঁকোৱালিলে ভাল ফলাফল আমি আগতেও আশা কৰিছিলোঁ কিন্তু ৰাইজে দিয়া উজাৰি ইমান আশীৰ্বাদ দিব বুলি ভবা নাছিলোঁ কিন্তু ৰাইজৰ যি আশীৰ্বাদ সঁচা অৰ্থত ৰাইজ ভাৰতীয় জনতা পাৰ্টিৰ লগত আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত আছে কাৰণ যোৱা 5টা বছৰে উন্নয়নে আৰু চৰকাৰখনে কৰা প্ৰত্যেকটো কাম ৰাইজে অন্তৰত লৈছে ৰাইজৰ বিশ্বাস আছে বিশ্বাস নাথাকিলে 102টা চিট আৰু প্ৰত্যেকটো চিটত আপোনালোকে চাব প্ৰত্যেকজন আমাৰ চিটিং MLA মিনিমাম 20,000-25,000 ভোটত জিকিছে বহুতৰতো বহুত মাৰ্জিন হৈছে তথাপি মই এটা ক'ম যে এইটো এটা সঁচা কথা ক'ব গ'লে উন্নয়ন ৰাইজৰ বিশ্বাস আৰু ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি থকা আস্থাৰ দেখা গ'ল যে গৌৰৱ গগৈ পৰাজিত হ'ল যোৰহাটত আৰু কংগ্ৰেছৰ 19জন MLA 18জনেই মুছলমান বিধায়ক এতিয়া কংগ্ৰেছ পাৰ্টিটো এতিয়া মুছলিম লীগ পাৰ্টি কংগ্ৰেছ অসমত এতিয়া মুছলিম লীগ পাৰ্টি কংগ্ৰেছৰ যিজন বিধায়ক হিন্দু বিধায়ক এজনেই আছে মইতো তেখেতক আহ্বান জনাওঁ তেখেতেতো আজি জিকাৰ পাছতে তেখেত গুচি আহিব লাগে নহ'লে তেখেত পাৰ্টিৰ পৰা ওলাই আহিব লাগে এটলিষ্ট অসমীয়াৰ মান হিন্দুৰ মানটো থাকিব গৌৰৱ গগৈক লৈ কি ক'ব গৌৰৱ গগৈ ডাঙৰীয়াক আমি শুভেচ্ছা জনাইছোঁ তেখেতেতো মুখ্যমন্ত্ৰী পৰহি ৰাতিলৈকে হৈ আছিলে তেখেত মুখ্যমন্ত্ৰী হৈছিলে কেবিনেটত গোটেইখিনি ভগাই লৈছিলে আজি প্ৰায় যোৱাকালিৰ পৰাহে আমি টেক অভাৰ কৰিছোঁ ইমান দিনটো গৌৰৱ গগৈ ডাঙৰীয়াকে দিছিলে কিন্তু প্ৰেছ মিডিয়া কেবিনেট গোটেইখিনি তেখেতসকলক দিছিলে কিন্তু আমি যোৱাকালি দুপৰীয়াৰ পৰা লৈছোঁ আৰু 5 বছৰ ৰাইজৰ আশীৰ্বাদেৰে কাম কৰিম সহায় কৰিম ৰাইজৰ লগত থাকি কাম